আপোনালোকে যদি ঘৰত এনেই বহি আছে আৰু ভাবি আছে যে কিবা এটা কৰিম, কিবা এটা বিজনেছ কৰিম, নহ'লে আপোনালোকে কৰিব পাৰে। যদি আপোনালোকৰ ঘৰত মাটি আছে বা পুখুৰী আছে, তেনেহ'লে আপোনালোকে হাঁহৰ ফাৰ্ম খুলিব পাৰে। আৰু আপোনালোকে যিবিলাক ভিডিঅ'ত চাই আছে, হাঁহবিলাক ডাঙৰ হৈ গৈছে। এইবিলাক হাঁহৰ বয়স আপোনাৰ 3 মাহ পাৰ হৈ গৈছে। 3 মাহ হৈছে, 3 মাহ 5 দিনমান হৈছে। ইহঁতৰ ওজন আপোনাৰ 1.5 কেজিমান হৈ গৈছে। এই হাঁহবিলাক আমি পানী নোহোৱাকেই পুহি আছোঁ। আচলতে পানী দিব লাগে, কিন্তু পানী নহ'লেও চলি যায়। যাৰ পানী আছে, পুখুৰী আছে, তেতিয়া তাত হাঁহ পুহিব পাৰে। আৰু যদি পুখুৰী নাই, তথাপিও আমি পুহিব পাৰোঁ। কিছুমান নিয়ম থাকে। আচলতে বেছি হাঁহ থাকিলে পুখুৰীত ইমান যাবলৈ দিব নালাগে, কাৰণ পুখুৰীৰ পানী লেতেৰা হৈ থাকে। তাত বেক্টেৰিয়া থাকে, বীজাণু থাকে। এইবিলাক হাঁহক আক্ৰমণ কৰি মৃত্যুমুখত বা বেমাৰ আনিব পাৰে। এটা হাঁহৰ আচলতে ভেকচিন পোৱা নাযায়, আৰু হাঁহবিলাকৰ যদি বেমাৰ লাগি যায়, তেন্তে সিহঁতক বচোৱাটো কঠিন হৈ পৰে। সেইকাৰণে মই ভাবোঁ যে ইহঁতক ভাল পানীত যাবলৈ দিব লাগে, আৰু ইমান পুখুৰীত পানীত সিহঁতক যাবলৈ দিব নালাগে। আৰু এই হাঁহবিলাক আমি কেনেকৈ ডাঙৰ কৰিলোঁ, এতিয়া বিক্ৰী কৰাৰ উপযুক্ত হৈ গৈছে। এইবিলাক হাঁহ বজাৰত লৈ গ'লে 800-900 টকা যোৰা আমি বিক্ৰী কৰিব পাৰিম। ইমান ডাঙৰ কেনেকৈ কৰিলোঁ, কি ঔষধ খোৱালোঁ, কি বেমাৰ লাগিছিল, কেইটা হাঁহ মৰিছে, এইবিলাক মই পিছত ভিডিঅ'ৰ যোগেদি মই জনাই দিম। মই সময় নাপাওঁ কাৰণে মই ভিডিঅ' ইহঁতৰ সৰুকালৰ পৰা ডাঙৰলৈকে ভিডিঅ' বনাব পৰা নাই। যেতিয়া মই আৰু হাঁহ পুহিম, তেতিয়া সৰুৰ পৰা ডাঙৰলৈ কি ঔষধ খুৱালোঁ, কেনেকৈ ৰাখিব লাগে, কেনেকৈ ৰাখিলে ইহঁতক বেমাৰ আজাৰ নালাগে, কি মেডিচিন খুৱাব লাগে, সম্পূৰ্ণ তথ্য মই ভিডিঅ'ৰ যোগেদি জনাই দিম আপোনালোকক। আৰু আপোনালোকে যদি ভাবিছে এনেকৈ হাঁহ পুহিম, বা ঘৰত যদি এনে বেকাৰ বহি আছে, কিবা এটা কৰাৰ যদি মন আছে নিজে, তেনেহ'লে আপোনালোকে লাহে লাহে বিজনেছ ষ্টাৰ্ট কৰিব পাৰে, বা যিকোনো এটা ফাৰ্ম হওক, যিকোনো এটা কিবা কাম হওক, ষ্টাৰ্ট কৰিব লাগে। আৰু এনেই ঘৰত বহি থাকিব নালাগে। আজিকালিতো জব পোৱাটো ইমান সহজ নহয়। আৰু এই হাঁহবিলাকক কি দানা আমি খুৱাওঁ, কি দানা খোৱালে সোনকালে ডাঙৰ হ'ব, বা গ্ৰ'থটো ইহঁতৰ বাঢ়ি যাব, সেইবিলাক তথ্য মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। পঢ়িলোঁ জানিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।